So hello everyone, welcome to Utpal Chemistry. Already ami resonance or first part on ami resonance kenuka hoy resonance or possibility ei gutekhini bostu already ami first part on discuss korisu. So azir video tut ami resonance prothomote keitaman example lom tumar ei sarita example mane tumar resonance structure lom ei structure kita bhitor kun kita stability order sam ami first kotha eitu then ami type of resonance sam. Okay, type of resonance আমাৰ প্লাছ আৰ এফেক্ট আৰু মাইনাছ আৰ এফেক্ট কিতিয়া হয় এই গুটেখিনি বস্তু চাম। এতিয়া আহো আমি প্ৰথম কোৱেশ্চনটো চোৱা ইয়াতে আমাৰ কি দিছে এটা কাৰ্বক্সিলিক এসিড আছে। ওকে এটা কাৰ্বক্সিলিক এসিডত চোৱা প্ৰথম কি কৰিছো চোৱা আমি ৰেজনেন্স পঢ়তে প্ৰথম কথা কৈছো যে যেটো মোৰ ইলেক্ট্ৰনেগেটিভ হি সদায় কি কৰে নেগেটিভ চাৰ্জ এবজৰ্ব নেগেটিভ চাৰ্জ তাৰ তাতে থাকিব লাগে আৰু যেটো মোৰ ইলেক্ট্ৰপজিটিভ তাৰ ওচৰত পজিটিভ চাৰ্জ থাকিব লাগে হয়। এতিয়া যদি কিবা কাৰণত যোনটো ইলেক্ট্ৰপজিটিভ আছিল তাৰ ওচৰত যদি নেগেটিভ চাৰ্জ আহে তেতিয়া মলিকুলটো ষ্টেবল হ'ব নেকি অবভিয়াসলি নহয় সো ষ্টেবিলিটি তাৰ কমি যাব বুজি পাইছা না বস্তুটো সেই হিচাপত আমি ইয়াৰে ৰেজনেটিং ষ্ট্ৰাকচাৰ কেইটাৰ ষ্টেবিলিটি অৰ্ডাৰটো চাম ওকে চোৱা প্ৰথম এক্সাম্পল দিও আমি কাৰ্বক্সিলিক এসিড দিছে কাৰ্বক্সিলিক এসিড আমাৰ ইয়াতে ৰেজনেটিং ষ্ট্ৰাকচাৰ কেইটা লিখা আছে এটা সব ফাৰ্ষ্টতে কি কৰিছে এটো কাৰ্বক্সিলিক এসিড মজাকে আছে ইয়াতে কোনো ধৰণৰ একো হোৱা নাই ওকে ইয়াৰে অক্সিজেনৰ ওচৰত কি হৈ আছে লোন পেয়াৰ আছে দুটা দেন নেক্সট কি কৰিছে কাৰ্বনৰ ওচৰত পজিটিভ চাৰ্জ আহিছে অক্সিজেনৰ ওচৰত নেগেটিভ চাৰ্জ আহিছে কোনো দিগদাৰি নাই নো অফেন্স দেন 3 নম্বৰটোত অক্সিজেনৰ চোৱা 3 নম্বৰটোত কি কৰিছে অক্সিজেনৰ লোন পেয়াৰটো ইয়াতে পৰি গৈছে অক্সিজেনৰ ওপৰত পজিটিভ চাৰ্জ আহিছে এটো অক্সিজেনৰ ওপৰত নেগেটিভ চাৰ্জ আছে ওকে আৰু লাষ্টৰটোত কি হৈছে তোমাৰ কাৰ্বনৰ ওচৰত নেগেটিভ চাৰ্জ আছে আৰু অক্সিজেনৰ ওচৰত পজিটিভ চাৰ্জ আছে এটোত আমাৰ কি আছে অফেন্স আছে যে এটো হ'ব নোৱাৰে সো ষ্টেবিলিটি অৰ্ডাৰ সবতকে কম কাৰ হ'ব সবতকে 4 হ'ব কাৰণ কিয় কাৰ্বনটো কি হৈছে কাৰ্বনৰ ওচৰত নেগেটিভ চাৰ্জ আহিছে অক্সিজেনৰ ওচৰত পজিটিভ চাৰ্জ আহিছে সো এটো আনষ্টেবল ওকে দেন তাৰ পিছতটো চোৱা এই মলিকুলটো চাৰ্জ সেপাৰেচন হোৱা নাই চাৰ্জ সেপাৰেচন যেতিয়ালৈকে নহয় তেতিয়ালৈকে মলিকুলটো আৰামছে ষ্টেবল হৈ থাকে ওকে সো আমাৰ প্ৰথমটো 1 নম্বৰটো আহিব 1 নম্বৰটো আমাৰ মোৰ ষ্টেবল আহিব দেন আমাৰ 2 আৰু 3 এৰ ভিতৰত চাব যাও ওকে 2 আৰু 3 এৰ ভিতৰত আমাৰ কোনটো আহিব ইয়াতে বুজি পাইছা চোৱা 2 নম্বৰটোত চোৱা কাৰ্বনৰ ওচৰত পজিটিভ চাৰ্জ আছে অক্সিজেনৰ ওচৰত নেগেটিভ চাৰ্জ আছে একো দিগদাৰি নাই এটোটো একো দিগদাৰি নহয় অক্সিজেনৰ ওচৰত পজিটিভ চাৰ্জ আছে বাট এটা বস্তু চোৱা ইয়াতে ডাবল বন্ডৰ পৰিমাণটো চোৱা কোভেলেন্ট বন্ড কি হৈছে এটোত কোভেলেন্ট বন্ড 3 ডাল আছে ইয়াতে কোভেলেন্ট বন্ড কেইডাল আছে 4 ডাল তোমালোকে এটা বস্তু মনত ৰাখিবা ৰেজনেন্স ষ্ট্ৰাকচাৰত আৰু মই হেনাখন এটা কথা কৈছিলো যেতিয়া ডাবল বন্ডটো পৰি যাব লোন পেয়াৰৰ লগত মানে যেতিয়া অক্টেটটো টোটালি ফিল আপ হ'ব তেতিয়া মলিকুলটো মোৰ ষ্টেবল হ'ব ইয়াতে কোভেলেন্ট বন্ড ইনক্ৰিজ হৈ গৈছে সো আমাৰ সবতকে আগত কোনটো আহিব 3 নম্বৰ দেন আহিব আমাৰ 2 নম্বৰ সো অপচন তোমাৰ ষ্টেবিলিটি অৰ্ডাৰ চাব গলে আমাৰ এইটো হ'ব বুজি পাইছা 1 নম্বৰটো কিহৰ কাৰণে হৈছে 1 নম্বৰটো হৈছে আমাৰ আনচাৰ্জ মানে কি হৈছে চাৰ্জ নাই এইকাৰণে তাৰপিছত নেক্সট টু 3 নম্বৰটো কিহৰ কাৰণে হৈছে নাম্বাৰ অফ কোভেলেন্ট বন্ড ইনক্ৰিজ নাম্বাৰ অফ কোভেলেন্ট বন্ড ইনক্ৰিজ আৰু 4 নম্বৰটো কিহৰ কাৰণে তোমাৰ কমিছে ইলেক্ট্ৰনেগেটিভিটি অফ অক্সিজেন গ্ৰেটাৰ দেন কাৰ্বন হয় না নহয় সো অক্সিজেনৰ নেগেটিভ চাৰ্জ থাকিব লাগিছিল বাট অক্সিজেনত পজিটিভ চাৰ্জ আহিছে সো 4 নম্বৰটো লাষ্টত হ'ব বুজি পাইছা এটো আছিল আমাৰ প্ৰথম এক্সাম্পল নেক্সট আহু আৰু এটা এক্সাম্পল লও বুজি আছা আমি আৰু এটা এক্সাম্পল লৈছো ধৰা তোমাৰ CH2 মাইনাস তোমাৰ COH দেন ৰেজনেটিং ষ্ট্ৰাকচাৰ দিছো CH2 ডাবল বন্ড CO মাইনাস H এটো 1 এটো হ'ব 2 এই দুটাৰ ভিতৰত কোনটো মোৰ ষ্টেবল হ'ব অবভিয়াসলি আমি গম পাইছো কাৰ্বনৰ ওচৰত কি চাৰ্জ আহিছে নেগেটিভ চাৰ্জ কাৰ্বনৰ তাতে আহিব পাৰে নেকি নোৱাৰে ইয়াতে অক্সিজেনৰ ওচৰত নেগেটিভ চাৰ্জ আহিছে সো অক্সিজেনটো এনে ইলেক্ট্ৰনেগেটিভ নেগেটিভ চাৰ্জ আহিছে এটো ভালহে পাইছে সো আমাৰ ষ্টেবিলিটি অৰ্ডাৰ চাব গলে 2 গ্ৰেটাৰ দেন 1 বুজি পাইছা হৈ গল নেক্সট আৰু এটা এক্সাম্পল দিও এটো ধৰা OH পজিটিভ আৰু
OH পজিটিভ এটো হল 1 এটো হল 2 কোনটো মোৰ ষ্টেবল হ'ব মই অলপ আগতে ডিসকাস কৰিছো কোভেলেন্ট ক্যাৰেক্টাৰ ইনক্ৰিজ হৈ গৈছে 2 গ্ৰেটাৰ দেন 1 কাৰণ কোভেলেন্ট বন্ড ইনক্ৰিজ হৈ গল না কোভেলেন্ট বন্ড ইনক্ৰিজ হয় তোমাৰ ষ্টেবিলিটিটো বাঢ়ি গৈছে নেক্সট আৰু এটা এক্সাম্পল লম এক্সাম্পল বিলাক ললে চোৱা এক্সাম্পল ওয়াইজ ললে বস্তুটো মোৰ তোমাৰ একুৰেট হয় CH2Cl দেন তোমাৰ এটাখন কৰাইছিলো লোন পেয়াৰ আৰু ডাবল বন্ডৰ মাজৰ ক্লোৰিনৰ লোন পেয়াৰটো ইয়াতে আহিব ই ইয়াতে উঠিব CH2 - CH ডাবল বন্ড Cl পজিটিভ আৰু দেন আৰু এটা আছে তোমাৰ CH2 পজিটিভ ডাবল বন্ড CHCl নেগেটিভ এটো 3 নম্বৰ এটো 2 নম্বৰ এটো 1 নম্বৰ সো কোনটো তোমাৰ হে হ'ব চোৱা ইয়াতে যদি চাব যোৱা প্ৰথম কোনটো ষ্টেবল হ'ব এটো কাৰণকে আনসাৰ হৈ আছে 1 নম্বৰত আহিব 1 নম্বৰটো সবতকৈ বেছি ষ্টেবল হ'ব কাৰণ চাৰ্জ সেপাৰেশন হোৱা নাই নেক্সট টু চোৱা 3 নম্বৰটো চোৱা 3 নম্বৰত তোমাৰ ক্লোৰিনৰ ওচৰত নেগেটিভ চাৰ্জ আহিছে আৰু কাৰ্বনৰ ওচৰত পজিটিভ চাৰ্জ আহিছে বাট কাৰ্বনৰ তোমাৰ অক্টেটটো ফিল আপ হৈছে নেকি কাৰ্বনৰ অক্টেটটো ইয়াতে ফিল আপ হোৱা নাই কাৰণ কাৰ্বন পজিটিভ চাৰ্জ হৈছে কাৰ্বনৰ অক্টেটটো ফিল আপ হোৱা নাই বাট একেটাটো কাৰ্বনৰ অক্টেটটো ফিল আপ হৈ আছে 2 নম্বৰটো কাৰ্বনৰ অক্টেটটো ফিল আপ হৈছে নেগেটিভ চাৰ্জ যদিও হি কভাৰ কৰিছে চোৱা প্ৰথম কথা হল অক্টেট ফিল আপ চাব লাগিব দেন চাৰ্জ সেপাৰেশন চাব লাগিব চাৰ্জটো ইলেক্ট্ৰোপজিটিভৰ ওচৰত আহিছে না নাই হেবিলাক বস্তু চাব লাগিব এটো যদিও বা কাৰ্বনৰ ওচৰত পজিটিভ চাৰ্জ আহিছে ক্লোৰিনৰ ওচৰত নেগেটিভ চাৰ্জ আহিছে বাট অক্টেটটো ফিল আপ হৈছে নেকি অক্টেট ফিল আপ হোৱা নাই সো সবতকৈ বেছি আনষ্টেবল কোন হ'ব 3 নম্বৰ আৰু মাজত ষ্টেবল কোন হ'ব আমাৰ 2 নম্বৰটো হ'ব বুজি পাইছা আমাৰ 2 নম্বৰটো সবতকৈ বেছি মাজত আহিব হৈ গল এটো বস্তু নেক্সট আৰু এটা एग्जांपल চাও চোৱা এটো एग्जांपलত কি হৈছে চোৱা তোমাৰ ইয়াতে আমাৰ এটো 1 নম্বৰ এটো 2 নম্বৰ এটো আমাৰ 3 নম্বৰ চোৱা 1 নম্বৰটোত কি হৈছে নাইট্ৰজেন আৰু অক্সিজেনৰ ভিতৰত কোনটো মোৰ ইলেক্ট্ৰোনেগেটিভ অক্সিজেনৰ ওচৰত নেগেটিভ চাৰ্জ আছে তাৰপিছত 2 নম্বৰটোত কি হৈছে নাইট্ৰজেনৰ ওচৰত নেগেটিভ চাৰ্জ এটা আহিছে আৰু 3 নম্বৰটোত নাইট্ৰজেনৰ ওচৰত নেগেটিভ চাৰ্জ দুটা আহিছে which is more stable এটো বেছি ষ্টেবল দেখিলে গম পায় তাৰপিছত নাইট্ৰজেনৰ ওচৰত এটা নেগেটিভ চাৰ্জ আহিছে এটো দুটা নেগেটিভ লব পাৰিব নেকি নোৱাৰে obviously আমাৰ লাষ্টত কোনটো আহিব 3 নম্বৰটো আৰু মাজত আহিব আমাৰ 2 নম্বৰটো এটো হল আমাৰ কনসেপ্ট বুজিছা একেলগে হৈ গল এতিয়া আহু আমি টাইপ অফ ৰেজোনেন্স লৈকে ৰেজোনেন্স হল চোৱা ৰেজোনেন্স আমাৰ দুটা টাইপৰ আছে এটা হল প্লাস আৰ এটা হল মাইনাস আৰ যেতিয়া চাবা প্লাস আৰ মানে কি হয় যেতিয়া তাৰ ওচৰৰ পৰা মানে এৱে ফ্ৰম মানে তোমাৰ কি কৰিব লোন পেয়াৰ ধৰা আছে সেই লোন পেয়াৰটো কি কৰিছে ডোনেট কৰি দিছে মানে ডাবল বন্ড হিচাপে পেলাই দিছে তেতিয়া তা কি হ'ব হেতু কি এফেক্ট প্লাস আৰ এফেক্ট আৰু যদি লৈ গৈছে ইলেক্ট্ৰন উঠাই লৈ গৈছে হি মানে তাৰ ফালে নিছে টানি তেতিয়াতে কি হ'ব হেতু মাইনাস আৰ এফেক্ট হ'ব এতিয়া আমি ডিসকাস কৰিম প্লাস আৰ আৰু মাইনাস আৰ সো আমি প্ৰথমতে কি পঢ়ো প্লাস আৰৰ কথা প্লাস আৰ কিতিয়া হয় মই এমাত্ৰ কলো যে যদি তোমাৰ বেনজিন বা কিবা সাবস্টিটুয়েন্টৰ লগত লোন পেয়াৰ থকা বস্তু এটা গ্ৰুপ এটা লাগি থাকে মানে ডাবল বন্ডৰ ওচৰত লোন পেয়াৰ থকা গ্ৰুপ এটা যদি লাগি থাকে তেতিয়া হি কি দেখায় প্লাস আৰ ইফেক্ট দেখায় এটা চোৱা এই প্লাস আৰ ইফেক্ট দেখাব লাগিলে প্লাস আৰ ইফেক্ট কেনেকুৱা বস্তু দেখায় অক্সিজেনৰ ওচৰত দুটা লোন পেয়াৰ আছে ধৰা এটো হল আমাৰ ফিনল এটো কি দেখাব আমাৰ প্লাস আৰ ইফেক্ট দেখাব ঠিক তেনেকে আমাৰ এটো ধৰা OR মানে OCH3 ধৰা এনিসল হেনাখন মই ডিসকাস কৰিছো ধৰা তোমাৰ কি বুলি কয় এটো এনিলিন এবিলাকৰ ওচৰত কি আছে আমাৰ লোন পেয়াৰ আছে এবিলাক বস্তু কি দেখায় প্লাস আৰ ইফেক্ট দেখায় আৰু ধৰা এটো বস্তু আছে ওকে NHCOCH3 এটো বস্তু কি দেখায় প্লাস আৰ ইফেক্ট দেখায় ধৰা তোমাৰ এটা এস্টাৰ গ্ৰুপ আছে এস্টাৰ গ্ৰুপ এনেকুৱাকে আছে OCOCH3 ওকে মিথাইল বেনজয়েল হলে তোমাৰ কি দেখাব এটো তোমাৰ প্লাস আৰ ইফেক্ট দেখাব অক্সিজেনৰ লোন পেয়াৰ আছে এই লোন পেয়াৰটো তোমাৰ ইয়াতে পৰিব দেন প্লাস আৰ ইফেক্ট দেখাব হ'ব দেন ফ্লোৰিন ক্লোৰিন ব্ৰোমিন এবিলাকে কি কৰে প্লাস আৰ ইফেক্ট দেখাৱাৰ অলপমান দেখাবা কৰে কিন্তু নেদেখায় ফ্লোৰিন ক্লোৰিন ব্ৰোমিনে নরমালি তোমাৰ কি দেখায় অনলি মাইনাস আই ইফেক্ট দেখায় ওকে হৈ যাব
দেন আহু আমি প্লাস আৰৰ অৰ্ডাৰ ওকে যদি তোমাৰ এটা বস্তু দিয়ে হা ধৰা প্লাস আৰ কেতিয়া কেতিয়া দেখায় তোমাৰ ধৰা NH2 আছে ওকে NH2 আছে এণ্ড OH or OR আছে ইয়াৰ ভিতৰত প্লাস আৰৰ অৰ্ডাৰ কাৰ বেছি হ'ব নাইট্ৰজেনটো কি হয় less electronegative than oxygen so plus আৰ অৰ্ডাৰ কাৰ বেছি হ'ব নাইট্ৰজেনৰ হ'ব মানে এনিলিনটোৰ হ'ব দেন এইটো বস্তু চোৱা NH2 then NHCOCH3 ইয়াৰ ভিতৰত কোনটোৰ বেছি হ'ব প্লাস আৰ অৰ্ডাৰ চোৱা প্লাস আৰ অৰ্ডাৰ দেখাব লাগিলে কি হয় না লোন পেয়াৰটো কি হৈ থাকিব লাগিব এটমটো এভেইলেবল হৈ থাকিব লাগিব হয় যেতিয়া এটমটো বেছিকে এভেইলেবল হৈ থাকে লোন পেয়াৰটো তেতিয়াহে এই ইলেক্ট্ৰনটো ডোনেট কৰিব পাৰিব এইটো চোৱা এই গ্ৰুপটো যে আছে এই লোন পেয়াৰটো কি হ'ব পাৰে ইফালেওটো ৰেজনেন্ট হ'ব পাৰে ৰেজনেন্ট হলে ইয়াতে এভেইলেবল হৈ নাথাকিব সো প্লাস আৰ অৰ্ডাৰ কাৰ বেছি হ'ব এমাইনটোৰ বেছি হ'ব বুজি পাইছা মানে তোমাৰ যদি বেনজিনৰ তুমি এনেকুৱাকে বস্তু এটা দিব তোমাৰ NH2 আৰু এটো মই অলপ পিছত কৰাই আছো কোৱেশ্চন NHCOCH3 কাৰ নিউক্লিওফিলিচিটি বেছি নিউক্লিওফিলিচিটি মানে কাৰ এটা ইলেক্ট্ৰন কোনটো ৰিঙত মোৰ ইলেক্ট্ৰন ডেনসিটি আছে তেতিয়া কোনটো আহিব অপচন আমাৰ অপচন নাম্বাৰ 1 টো আহিব কাৰণ কিয় ইয়াতে ৰেজনেটিং এফেক্টটো বেছি আছে বুজি পাইছা সেইকাৰণে তোমাৰ এইটো তোমাৰ মোৰ ইলেক্ট্ৰন ডেনসিটি আছে মোৰ ইলেক্ট্ৰন ডেনসিটি থাকা কাৰণে ইলেক্ট্ৰোফাইলে আহি সোনকালে এটেক কৰিব পাৰিব এইটো তোমাৰ ইলেক্ট্ৰোফাইলে আহি সোনকালে এটেক কৰিব নোৱাৰে হৈ গল নেক্সট আহিল তোমাৰ ধৰা এইটো আছে OH then OCOCH3 এনেকে লিখিলে বুজি নাপাবা OCOCH3 then এইটো কাৰ হ'ব একেই সেম কন্ডিশন তোমাৰ এইটোৰ বেছি হ'ব দেন আহো OH আৰু OR তাৰ কোনটোৰ বেছি হ'ব আমাৰ ফিনলটোৰ বেছি হ'ব ওকে এইখিনিকে হ'ল আমাৰ কন্ডিশন নেক্সট আহিম এতিয়া আমি মাইনাস R ইফেক্টলৈকে চোৱা আমাৰ মাইনাস R ইফেক্ট কেতিয়া দেখায় যেতিয়া তোমাৰ সবা ধৰা এনেকুৱা এটা মাইনাস R ইফেক্ট কেতিয়া দেখাব যেতিয়া ডাবল বন্ডৰ মাজত কনজুগেশ্যন থাকিব আৰু ডাবল বন্ডৰ মাজত কনজুগেশ্যন থাকাৰ লগতে তোমাৰ ধৰা এইটো এটা মলিকুল আছে XY বুলি ধৰিছো হা এই যোনটো Y আছে ন X আৰু Y দুটা বেলেগ বেলেগ এটম এই যেটো Y আছে এই Y টো মোৰ ইলেক্ট্ৰোনেগেটিভ দেন X হ'ব লাগিব বুজি পাইছা মানে চাৰ্জ সেপাৰেশন হ'ব লাগিব ঠিক তেনেকে ধৰা এইটো বস্তু এইটো লিখিছো মই N ডাবল বন্ড O এটা চোৱা নাইট্ৰজেনত কি অক্সিজেনটো কি হয় মোৰ ইলেক্ট্ৰোনেগেটিভ হয় সো কি কৰিব হি ইলেক্ট্ৰনটো এনেকে টানি লৈ যাব বুজি পাইছা এটো হ'ব মাইনাস R ইফেক্ট মানে যেটো Y থাকিব এই Y টো কি হ'ব লাগিব তোমাৰ মোৰ ইলেক্ট্ৰোনেগেটিভ হ'ব লাগিব হ'ব এটো হল আমাৰ প্ৰথম কথা মাইনাস R ইফেক্ট দেখো আমাৰ एग्जांपल লৈছো ধৰা সায়ানাইড তোমাৰ এটো বেনজিন নাইট্ৰাইল এটো নাইট্ৰজেনটো কি হয় নাইট্ৰজেনটো মোৰ ইলেক্ট্ৰোনেগেটিভ সো নাইট্ৰজেনটো ইলেক্ট্ৰন লব ঠিক তেনেকে এটো এমাইড বুজি পাইছা CO NH2 অক্সিজেন তো মোৰ ইলেক্ট্ৰোনেগেটিভ সো এটো মাইনাস R ইফেক্ট দেখাব ঠিক তেনেকে এলডিহাইড বেনজেলডিহাইড এটো কি দেখাব মাইনাস R ইফেক্ট দেখাব ওকে মানে ইলেক্ট্ৰন ডেনসিটি যোনটো বেনজিন ৰিং থাকিব তাত ইলেক্ট্ৰন ডেনসিটি কম হ'ব আৰু এটা কথা হ'ল মাইনাস R ইফেক্ট দেখুৱা আৰু কেইটামান বস্তু আছে হা যিকিটা বস্তু হয়তো তোমালোকে আজি নতুনকে পাবা তাৰ ভিতৰত হ'ল species having vacant d orbital vacant মানে ধৰা ফসফৰাছৰ কি থাকে d orbital vacant থাকে Pme3 পজিটিভ হ'ল এইটো এটা হ'ব পাৰে ধৰা ফসফৰাছৰ লগতে আৰু এটা গ্ৰুপ আছে AsMe3 পজিটিভ এবিলা কি হ'ল তাৰ পিছত ধৰা SbMe3 পজিটিভ এবিলা হল তোমাৰ স্পেচিস হেভি ভেকেন্ট ডি অৰবিটেল এবিলাকে কি দেখায় কি ইফেক্ট দেখায় মাইনাস R ইফেক্ট দেখায় তাৰ পিছত ভেকেন্ট কি p অৰবিটেল কেতিয়া হয় যেতিয়া ধৰা তোমাৰ এটো এটা সিস্টেম আছে বেনজিন আছে লগতে ব্ৰোমিন তোমাৰ এটো লাগি আছে এই ব্ৰোমিনটো কি হয় ভেকেন্ট p অৰবিটেল থাকে ব্ৰোমিনটো অলৰেডি কি হয় তোমাৰ ইলেক্ট্ৰন তোমাৰ ব্ৰোমিন ইলেক্ট্ৰন ডেফিচিয়েন্ট কম্পাউণ্ড হয় না নহয় লিভিছ এসিড ঠিক তেনেকে ফসফৰাছটো তোমাৰ d অৰবিটেল এবসেন্ট থাকে d অৰবিটেল এবসেন্ট থাকিলে হি d অৰবিটেলত ইলেক্ট্ৰন নাথাকে সো কি কৰিব হি বেনজিনৰ পৰা ইলেক্ট্ৰন মিলা টানি লৈ যাব সো হেকাৰণে হেতু হল মাইনাস R ইফেক্ট ঠিক তেনেকে বনজিন ধৰা এটো Br2 এটো গ্ৰুপ লাগি আছে এটো কি হ'ব মাইনাস R ইফেক্ট দেখাব ওকে এখিলৈকে আমি বুজিলো
এতিয়া আহো নেক্সট কেইটামান কোৱেশ্চন লাগে ওকে নিউক্লিওফিলিচিটিৰ কোৱেশ্চন আছে ধৰা আমি কোৱেশ্চন কেইটা চাম এতিয়া এখিনি বুজি পাইছা নেক্সট আহো আমি কোৱেশ্চন কেইটা লাগে ধৰা এইটো এটা ৰিং আছে NHCO ওকে NHCO CH3 এই দুটা ৰিঙৰ ভিতৰত কোনটো মোৰ নিউক্লিওফিলিক ওকে কোনটো মোৰ নিউক্লিওফিলিক ওকে দেন এইটো এটা আছে OCO এনজিন কোনটো তোমাৰ ইলেক্ট্ৰোফাইল আহি এটেক কৰিব এইবিলাক বস্তুৰ পৰা এইটো আসল মেইন ৰিঅ্যাকশনটো স্টাৰ্ট হয় OCO আসল তোমাৰ NH এইটো এই তিনটা ৰিঙৰ ভিতৰত কোনকেইটা এই তিনটা এক্সাম্পল লৈছো এই তিনটা এক্সাম্পলৰ ভিতৰত কোনকেইটা ৰিং ইয়াতে দুটা দুটা ৰিং আছে কোনকেইটা তোমাৰ মোৰ নিউক্লিওফিলিক হ'ব সেইটো আমি জানিব লাগিব চোৱা ইয়াতে কি হৈছে এই যেটো ৰিং আছে এই ৰিংটোত ই কি দি আছে প্লাস আৰ ইফেক্ট দি আছে বাট এইটো ৰিঙত কি হৈ আছে মাইনাস আৰ ইফেক্ট চলি আছে মাইনাস আৰ ইফেক্ট চলি আছে সো মাইনাস আৰ ইফেক্ট থাকিলে নিউক্লিওফিলিচিটি ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব সো ইয়াৰে তোমাৰ নিউক্লিওফিলিচিটি বেছি ইয়াৰে মোৰ নিউক্লিওফিলিক ঠিক তেনেকে এইটো অক্সিজেনত চোৱা এইটো কি কৰি আছে ইয়াতে প্লাস আৰ দি আছে এইটোত কি হৈ আছে মাইনাস আৰ চলি আছে সো এইটো তোমাৰ মোৰ নিউক্লিওফিলিক হ'ব ঠিক তেনেকে এইটো চোৱা ইয়াতে দুফালে চলি আছে ইয়াতেও প্লাস আৰ চলি আছে ইয়াতেও প্লাস আৰ চলি আছে বাট which is more তোমাৰ কোনটোৰ বেছি প্লাস আৰ পাৱাৰ বেছি নাইট্ৰজেনটোৰ অবভিয়াসলি আমি অলপ আগতে ডিসকাস কৰি আহিলো সো এইটো বেছি কি হ'ব মোৰ নিউক্লিওফিলিক হ'ব আমি এখিনকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব যে কোনটোত ইলেক্ট্ৰোফাইলে এটেক কৰিব বা কোনটোত ইলেক্ট্ৰোফাইলে এটেক নকৰে যায় সেইবিলাক বস্তু আহিব হৈ গল এখিনকে বুজিলো এতিয়া আহো কিছুমান এনেকুৱা বস্তু আছে there are some group which show both plus r as well as minus r okay মানে কিছুমান এনেকুৱা গ্ৰুপ আছে যিবিলাকে তোমাৰ প্লাস আৰু দেখায় মাইনাস আৰু দেখায় তাৰ ভিতৰত এক্সাম্পল হ'ল নাইট্ৰছ গ্ৰুপ কি লৈছো নাইট্ৰছ গ্ৰুপ জানানে তোমালোকে ধৰা এই বস্তুটো ইয়াতে থাকা অক্সিজেনটোৰ কাৰণে ই কি দেখায় মাইনাস আৰ ইফেক্ট দেখাব অক্সিজেনটো কি হয় মোৰ ইলেক্ট্ৰোনেগেটিভ সো অক্সিজেনটোৰ কাৰণে ই কি দেখাব মাইনাস আৰ ইফেক্ট দেখাব আৰু নাইট্ৰজেনটো থাকা লোন পেয়াৰটোৰ কাৰণে ই কি দেখাব প্লাস আৰ ইফেক্ট দেখাব ঠিক তেনেকে ধৰা এইটো আছে সালফোনিক এসিড OH ডাবল বন্ড O সালফোনিক এসিডত তোমাৰ লোন পেয়াৰ থাকে এইটোৰ কাৰণে কি দেখাব ই মাইনাস আৰ দেখাব আৰু এইটোৰ কাৰণে কি দেখাব ই প্লাস আৰ দেখাব বুজি পাইছা হৈ গল নেক্সট চাবা আমি এটা বস্তু চাও আৰু এটা বস্তু চালে গম পাবা তোমালোকে ধৰা আমি কি দেখাইছো বুজিছা এইটো বস্তু চোৱা ইয়াতে কি হৈছে এডাল ডাবল বন্ড এনেকে আহি আছে এই ৰিংটো কি দেখাইছে যেহেতু ডাবল বন্ডাল আহি আছে ডাবল বন্ডাল দি থাকা মানে কি প্লাস আৰ আৰু ই লৈ থাকা কাৰণে এইটো ৰিঙে কি হিচাপে এফেক্ট কৰিব এইটো ৰিঙে মাইনাস আৰ হিচাপে এক কৰিব আৰু যেহেতু ই দি আছে সেইকাৰণে ই কি হিচাপে এক কৰিব প্লাস আৰ হিচাপে এক কৰিব সো আমি এটা বস্তু বুজো যে PH ফিনাইল গ্ৰুপ বট তোমালোকে গম পাবা বট প্লাস আৰ as well as minus r মনত থাকিব এইখিনি বস্তু মনত ৰাখিবা ঠিক তেনেকে এইটো বস্তু CH ডাবল বন্ড CH2 এইটো বস্তু চোৱা তোমাৰ কি হৈছে তোমাৰ চোৱা এইডালে এনেকে দি আছে দি থাকা কাৰণে সব কি হ'ব এইটো ৰিঙে কি দেখাব প্লাস r আৰু এইটো গ্ৰুপে কি দেখাব মাইনাস r হিচাপে এক কৰিব হ'ব এখিনলৈকে আমাৰ আজি হৈ গল নেক্সট আহো এতিয়া কিছুমান গ্ৰুপ আছে ওকে এখিনলৈকে আমি কি পঢ়িলো যে কিছুমান গ্ৰুপ আছে যিবিলাকে প্ৰথমতে পঢ়িলো আমি প্লাস আৰ কোনে কোনে দেখায় নেক্সট পঢ়িলো মাইনাস আৰ কোনে কোনে দেখায় নেক্সট তাৰপিছত আমি নিউক্লিওফিলিচিটি চালো নেক্সট এবাৰ চালো আমি কি দেখালো যে কিছুমান গ্ৰুপ আছে যিবিলাকে প্লাস আৰো দেখায় মাইনাস আৰো দেখায় এবাৰ আহো কিছুমান গ্ৰুপ যিয়ে একোৱে নেদেখায় বুজি পাইছা সেইটো আহো এতিয়া আমি কেনেকুৱা গ্ৰুপ হল চাবা অলৰেডি তোমালোকে জানাই তথাপি কৈ দিও তেনেকুৱা গ্ৰুপ হল NR3 পজিটিভ ই কি দেখায় অনলি মাইনাস আৰ দেখায় ঠিক তেনেকে NH3 পজিটিভ ই কি দেখায় অনলি মাইনাস আৰ দেখায় তাৰ পিছত
OR2 পজিটিভ ই কি দেখাব -R তাৰ পিছত ধৰা এটো আছে OF2 পজিটিভ এবিলাকে কি দেখায় অলৱেজ কি দেখাব -I দেখায় হ'ব আমাৰ হৈ গ'ল এতিয়া হু নেক্সট আৰু এটা বস্তু পঢ়ো লাষ্ট বস্তু এটো যে ৰেজোনেন্স তোমাৰ এটো বস্তু মনত ৰাখিবা স্টাৰ মাৰ্ক দি ৰেজোনেন্স work only at ortho and para position ortho আৰু para positionত এফেক্ট কৰে work কৰে সো ৰেজোনেন্স থাকা গ্ৰুপ বিলা হয় তোমাৰ ortho para ডিৰেক্টৰ হয় নহলে তোমাৰ যেতিয়া এফেক্ট নকৰে ন তোমাৰ মেটা পজিশনৰ নেগেটিভ চাৰ্জ পজিটিভ চাৰ্জ একোই নাহে ৰেজোনেন্সৰ ফলত হয় না ড্ৰ কৰিলে চাবা নেভাৰ মেটা পজিশন মানে মেটা পজিশনত কেতিয়াও এক নম্বৰ নকৰে সো এখিনি হল আমাৰ আজিৰ ৰেজোনেন্সৰ ইফেক্টৰ কথাখিনি ও সো চোৱা যেখিনি বস্তু অলৰেডি আমি গম পাইছো মানে ৰেজোনেন্সৰ পৰা আমি কেনেকুৱা কোৱেশ্চন আহে মই অলৰেডি ডিসকাস কৰিলো যে ষ্টেবিলিটি অৰ্ডাৰ আহিব পাৰে দুটা তিনটা কোৱেশ্চন দি দিব তাৰ ষ্টেবিলিটি অৰ্ডাৰ হৈ দিব পাৰে সো তাৰ পৰা এটা কোৱেশ্চন দিব পাৰে নহলে নিউক্লিওফিলিচিটি অৰ্ডাৰ দিব পাৰে যে কোনটো বেছিকে এটেক কৰিব এটা ক্লেডেনত এক্সাম্পল আছে মই এটো কৰাই দিম বাৰু এটা কোৱেশ্চন আছে হেতু চাই দিম সো তোমালোকৰ এখিনি বস্তু হৈ গল আজি আমাৰ ৰেজোনেন্সটো খতম হ'ল ৰেজোনেন্সটো আজি কি ডিসকাস কৰিলো প্ৰথম ফাৰ্স্ট পাৰ্টত আমি ৰেজোনেন্সৰ পসিবিলিটি চালো নেক্সট আজি আমি তোমাৰ ষ্টেবিলিটি অৰ্ডাৰ চালো নেক্সট চালো আমি ৰেজোনেন্সৰ প্লাস আৰ আৰু মাইনাস আৰ ইফেক্ট কোনে দেখায় প্লাস আৰ কোনে মাইনাস আৰ দেখায় ভেকেন্ট ডি অৰবিটেল থাকিলে মাইনাস আৰ ভেকেন্ট পি অৰবিটেল থাকিলে মাইনাস আৰ কিছুমান গ্ৰুপ আছে যিবিলাকে তোমাৰ বট দেখায় তোমাৰ এটা ফিনাইল গ্ৰুপ গম পালা বেনজাইল ফিনাইল গ্ৰুপটো তোমাৰ কি দেখায় প্লাস আৰো দেখায় মাইনাস আৰো দেখায় ঠিক তেনেকে তোমাৰ কিছুমান গ্ৰুপ আছে যিবিলাকে তোমাৰ একোই নেদেখায় সেইখিনি আমি বুজিলো সো আজি ভিডিওটো আমি ইমানতে খতম কৰিছো